ইয়াতে আমাৰ প্ৰশ্নত কি কৈছে চোৱা এক সমস্ত 8 ভাগৰ 5ৰ সমতুল্য দশমিক সংখ্যাটো সো এইটো কৰিবৰ কাৰণে আমি কি কৰিম এক সমস্ত 8 ভাগৰ 5 হা ইয়াৰ আমি ইয়াৰ যেটো ভগ্নাংশ আছে এই ভগ্নাংশ পাৰ্টটোহে আমি কৰিম ওকে সো ভগ্নাংশ পাৰ্টটো আমি যদি কৰো এনেকুৱা হ'ব না আৰু এইটো যেতিয়া ভগ্নাংশ হৈ থাকে এইটো আমি কি কৰিব পাৰো আমি এইটো আৰামছে হৰণ কৰিব পাৰো হৰৰে হৰণ তোমালোকে জানাই গতিকে 8 ৰে আমি 5ক তো বাৰ দিব নোৱাৰো সেইকাৰণে কি কৰিব লাগিব দশমিক দিব লাগিব গতিকে দশমিকটোৰ আগত আমি শূন্যটা দিব লাগে সো দশমিকটো যেতিয়া দিলো 5ৰ লগত শূন্য আহিব সো 8 ৰে 50ক কেইবাৰ হ'ব 8 6 গুণ 48 হ'ব হা 2 আমাৰ থাকি যাব দশমিকটো আছে কাৰণে শূন্যটা বহাই দিম 8 দুগুণ 16 কৰিম তাৰপিছত বিয়োগ কৰিলে আমি পাম 4 সো দশমিকটো আছে কাৰণে শূন্যটা দিব পাৰো সো 8 5 গুণ 40 হ'ব ওকে তেতিয়া হলে আমি পাই গলো ইয়াৰ মান মানে এই যেটো 8 ভাগৰ 5 আছে ইয়াৰ মান আমি পাই গলো কিন্তু আমাৰ ইয়াত কি আছে 1 টো লগত আছে গতিকে আমি ইয়াত যেটো পালো কেৱল 8 ভাগৰ 5 টোৰ মানহে পালো একৰ মানটো নাই পোৱা একৰ মানটো পাবলৈ দৰকাৰ নাই একটো নিজেই মান হয় সেইকাৰণে একটো এনেকৈ বহুৱালো তাৰপিছত এই মানটো লগত বহাই দিলে হ'ল কাৰণ লগত কোন আছে 8 ভাগৰ 5 টোৰ মান কিমান 0.625 গতিকে ইয়াৰ উত্তৰ এইটোৱে গতিকে আমি অপচন 4 টো শুদ্ধ উত্তৰ পালো 1.625 কেনেকৈ ইজিকে কৰিলো ঠিক আছে ওকে এইটোকে বহুতে কেনেকৈ কৰে মই এটুকু তোমালোকক দেখাই দিছো এটুকে বহুতে এনেকৈ কৰিছো এক সমস্ত 8 ভাগৰ ঠিক আছে মই কালাৰটো চেঞ্জ কৰিছো হা ইয়াত মই বেলেগে বহুতে কেনেকৈ কৰি দেখাই দিছো তোমালোকেও কৰিব পাৰে একো কথা নাই এটো কেনেকৈ কৰিছো এইটোৰে 8 গুণ 8 8ৰ লগত এই 5টো যোগ কৰি দিয়ে ওকে 8 গুণ 8 8 5 13 ওকে তাৰপিছত এই 8 ৰে এতিয়া 13ক আকৌ কি কৰিব হৰণ কৰিব 8 ৰে 13 হৰণ কৰিব 8 ৰে আমি 13 এনেকৈ হৰণ কৰিম উত্তৰটো কেতিয়া পামগে না 8 গুণ 8 হৈ গ'ল 8 গুণ 8 ঠিক আছে সো তাৰপিছত কি পালো বিয়োগ কৰিলে 5 পালো তাৰপিছত 8 ৰে 5ক 12 যায় দশমিক দিলো শূন্য আহিলে তাৰপিছত 8 গুণ 48 দেখিলা না 8 গুণ 48 তাৰপিছত 2 আহিলে সো 2 আহিলে দশমিক আছে কাৰণে শূন্য দিলো 8 গুণ 16 ঠিক আছে 4 আহিলে তাৰপিছতে কি হ'ব 8 5 গুণ 40 ইয়াত দশমিক আহিব যেতিয়া ইয়াত 8 5 গুণ 40 ওকে এনেকে তোমালোকে কৰিব পাৰা ঠিক আছে তো যেটো পদ্ধতিয়ে ভাল পোৱা তোমালোকে হেমতে কৰি লব পাৰো ওকে সো ইয়াত কৈছে কি 4.4% তলৰ কোনটোৰ সমতুল্য চোৱা এটা কথা তোমালোকে মনত ৰাখিবা যেতিয়াই এই শতাংশৰ চিহ্নটো দেখিবা তেতিয়াই তোমালোকে সদায় এশৰে হৰণ কৰি দিবা সো 4.4% মানে কি হ'ব যেতিয়া আমি কৈছো যে শতাংশৰ চিহ্ন দেখিবা এশৰে হৰণ কৰিবা গতিকে তুমি কোনটো পালা অপচন 2 টো পালা শতাংশৰ চিহ্নটো দেখিলে সদায় এশৰে হৰণ কৰি দিবা তেতিয়া শতাংশটো উঠি যাব ঠিক আছে ওকে নেক্সট চোৱা ইয়াতে কৈছে কি 93.45 ক 0.015 ৰে হৰণ কৰিলে তলৰ কোনটো আসন্ন উত্তৰ পোৱা যাব ঠিক আছে আসন্ন উত্তৰ মানে হৈছে ওচৰৰ সংখ্যা ঠিক আছে কৈছে 93.45 ক 0.015 ৰে হৰণ কৰিব লাগিব ঠিক আছে তেতিয়া হলে চোৱা কি কৰিব লাগিব আমি ইয়াত 93.45 যেটো কি কৰাৰ কথা কৈছে হৰণ কৰাৰ কথা কৈছে এনেকে হৰণ চিহ্নটো পাতিলো 0.015 ওকে এনেকে কৰি ললো সো এনেকে কৰাৰ পিছত আমি এইটো এনেকে পাতিব পাৰো 93.45 আৰু 0.015 পাতিব পাৰো ওকে সো এটো ইয়াত পাতো আমি ইয়াত কেইটাৰ আগত দশমিক আছে 3টাৰ আগত আৰু ইয়াত কেইটাৰ আগত দশমিক আছে 2টাৰ আগত সেইকাৰণে তলৰ দশমিক উঠাবলৈ ওপৰত শূন্য ওপৰৰ দশমিক উঠাবলৈ তলত শূন্য কিন্তু কেইটাৰ আগত দশমিক আছে এটো চাই পেলাই আমি শূন্যবোৰ বহাই দিম অৰ্থাৎ আমি পাতিম তলত 15 ইনটু দুটা শূন্য ঠিক আছে দুটা শূন্য মানে এশৰে পূৰণ কৰিব লাগে আৰু 93 পইণ্টটো নাথাকে নহয় পইণ্টটো নাহে আৰু এতিয়া ওকে সো
9345 ইনটু 3টা, কাৰণ তলত 3টাৰ আগত দশমিক আছে। তাৰপিছত আমি কটাকটি কৰি দিব লাগে, ঠিক আছে। সো যদি কটাকটি কৰোঁ, এইটো 5ৰে কাটো, 5 3 গুণ 15, এইটো 5ৰে 9 কাটো, 5 গুণ 5 4 থাকি গ'ল, এফালে 43 হ'লগে 3ৰ লগত। সো 5 8 গুণ 40, 40 43ৰ 40 পালো, 3 থাকি গ'ল, 3ৰে 4 লগত 34 হ'লগে, 5 6 গুণ 30, ঠিক আছে। 34ৰ 30 পালো, 4 থাকি গ'ল, এফালে 45, 5 9 গুণ 45, গতিকে এইটো গোটেই কাটি গ'ল। ওকে, তাৰপিছত আকৌ 3ৰে এইটো গৈ আছে, 3ৰে এইটো কাটো, ওকে। 3 6 গুণ 18, আকৌ 3 2 গুণ 6, 3 3 গুণ 9, ওকে। আৰু ইয়াত কি হ'ব, আমি এইটো 0 এইটো 0 কাটি দিলো, আৰু এইটো 0 এইটো 0 কাটি দিলো, তেতিয়াহ'লে আমি কি পাম, 6 2 3 ইনটু 10 পাম, অৰ্থাৎ পাম কিমান, 6 2 3 0, ঠিক আছে। সো এইটোকে যদি চাওঁ, আমাক যেহেতু কি কৈছিলে, উত্তৰটো আসন্ন উত্তৰ বুলি কৈছে। আসন্ন মানে কি কৈছিলো, ওচৰৰ মান, গতিকে 6230ৰ ওচৰৰ মান কি হ'ব, 6000 হ'ব। গতিকে আমাৰ উত্তৰ কি হ'ব, অপচন 6 হ'ব, ঠিক আছে। এইটো আমাৰ উত্তৰ, তেনেকে কৰিব লাগে। ওকে, ইয়াতে চোৱা, কৈছে কি, তলৰ কোন কেইটা সংখ্যা ঊৰ্ধ্বক্ৰমত সজোৱা হৈছে, ঠিক আছে। ঊৰ্ধ্বক্ৰমত সজোৱা হৈছে, ঊৰ্ধ্বক্ৰমত সজোৱা হৈছে মানে কি, সৰুৰ পৰা ডাঙৰলৈ সজোৱা হৈছে। সো সৰুৰ পৰা ডাঙৰলৈ সজোৱা হৈছে, কেনেকৈ গম পাম, আমি গোটেইকেইটা আমি দশমিকলৈ লৈ যাম, ঠিক আছে। আমি ইয়াত আমাৰ মান কি কি দিয়া আছে, ইয়াত 3টা আছে, এটা হৈছে হাফ দিয়া আছে, ওকে, এটা দিয়া আছে 1/3 দিয়া আছে, আৰু এটা 0.25 দিয়া আছে, ওকে। সো এই হাফটো যদি দশমিকলৈ নিওঁ, কি হ'ব, 0.5 হয়। কাৰণ তোমালোকে কৰি চাব পাৰা, হাফটো আমি কি কৰিব পাৰো, 2ৰে একক হৰণ কৰিব লাগে। সো দশমিক দিলো, ইয়াত 0 আহিলে, 2 5 গুণ 10 হৈ গ'ল। সো এইটো কি হ'ল, 0.5 আহিলে। হাফ মানে কিমান আহিলে, 0.5, কেনেকে আহিলে মই ইয়াত কৰি দেখুৱাই দিলো। তাৰপিছতে 3/1 অৰ্থাৎ 1/3, গতিকে ইয়াৰ মান কিমান হয়, 0.33 হয়, 0.33 হয়, ওকে। এইটো ওপৰত বাৰ চিন দিব লাগে, মানে 3টো ৰিপিট হৈ গৈ থাকে, ঠিক আছে। এইটো এনেকে দিব লাগে বাৰ চিন, ওকে। সো এইটো কেনেকে হ'ব, কাৰণ 1/3 মানে হৈছে 3ৰে একক হৰণ, 3ৰে একক হৰণ মানে হৈছে আমি দশমিক দি ল'ব লাগিব, 10 হ'ব, 3 3 গুণ 9 হ'ব, আকৌ 1 আহিব, দশমিক আছে কাৰণে 10 হ'ল, 3 3 গুণ 9 ইত্যাদি, তাৰমানে এনেকে গৈ থাকিব, ঠিক আছে। এতিয়া তুমি ভাবা 0.5 0.3 আৰু 0.25 কোনটো আটাইতকৈ ডাঙৰ, কোনটো আটাইতকৈ সৰু, গতিকে আমি যদি চাওঁ, ইয়াত 0.25টোৱে হৈছে আটাইতকৈ সৰু, তাৰপিছত তাতকৈ ডাঙৰ 0.3, তাতকৈ ডাঙৰ 0.5, গতিকে ঊৰ্ধ্বক্ৰমত সজাবলৈ হ'লে আটাইতকৈ সৰুটো প্ৰথমত থাকিব লাগিব, অৰ্থাৎ 0.25টো প্ৰথমত থাকিব লাগিব, তাৰপিছত 0.3 অৰ্থাৎ 3/1 আৰু তাৰপিছত 2/1, গতিকে এইটো ক'ত আছে সেইটো চালে হৈ গ'ল। গতিকে এইটো 0.25, আকৌ এইটো 3/1 2/1, গতিকে অপচন 3টোৱে শুদ্ধ উত্তৰ হ'ব, ওকে। সো ইয়াত কৈছে কি, 20.2ক 18.01ৰে পূৰণ কৰি পূৰণফলটো দশমিক বিহীন পূৰ্ণ সংখ্যালৈ নিলে পোৱা যাব। সো প্ৰথমতে পূৰণ কৰি ল'বলৈ কৈছে, তাৰপিছত দশমিক বিহীন কৰিবলৈ কৈছে, ঠিক আছে। সো আমি এইটো এনেকে কৰিব পাৰো, চোৱা, এইটো 2.2, ইয়াক আমি প্ৰথমতে দশমিক বিহীন কৰি ল'ব পাৰো, ঠিক আছে। কথাটো একেটাই ওলাবগে, সেইকাৰণে প্ৰথমতে আমি দশমিক বিহীন কৰিম, অৰ্থাৎ এই দশমিকৰ পিছৰ অংকটো যদি 5 বা 5তকৈ ডাঙৰ হোৱা হলে ইয়াক 1 এটা দিব পাৰিলেহেঁতেন, অৰ্থাৎ এইটো 2 হৈ আছে, 5তকৈ সৰু, সেইকাৰণে সি 1 এটা দিব নোৱাৰে, সি কেৱল 2 হৈ যাব, আৰু মানে 2টো 0 হৈ যাব নিজে, ঠিক আছে। 1 এটা দিব নোৱাৰিলে যে, সেইকাৰণে যদিহে বোলে 20.5 বা 6 থকা হলে বা 7 থকা হলে, মানে 5 বা 5তকৈ ডাঙৰ হোৱা হলে, তেতিয়াহ'লে ইয়াক 1 এটা দিলেহেঁতেন, তেতিয়া আমি 21
লিখিলোহেঁতেন ওকে তোমালোকৰ কাৰণে এইটো নতুন এটা কনসেপ্ট সেইকাৰণে মনত ৰাখা সো এতিয়া আমি কি লিখিলো এইটো আমি 20 লিখিলো সো এইটোক আমি যদি চাওঁ 18.01 কথাটো একেটাই এই 02 এই 02 ইয়াক এক এটা দিব পাৰিবনে নোৱাৰে সেইকাৰণে কি হ'ব 18 হ'ব গতিকে এহেতক জাস্ট কি কৰিব লাগিব এতিয়া পূৰণ কৰিলে হ'ল আৰু পূৰণ কৰিলে কিমান হ'ব 18 আৰু 20 যদি পূৰণ কৰা তোমালোকে জানিবা আৰু কিমান হ'ব 360 হ'ব গতিকে অপচন 1 টো শুদ্ধ উত্তৰ ওকে এনেকৈ কৰিব লাগে মই আগতীয়াকৈ আমি দশমিক বিহীন কৰি ললো কাৰণ নহলে এটো কিমান পূৰণ কৰিব লাগে হলতেন আমি এইটো পূৰণ কৰিব লাগে হলতেন ঠিক আছে এনেকৈ দশমিকবোৰ উঠাই মিলি পূৰণ কৰি ল'ব লাগে হলতেন তাৰ পিছতে কামটো কৰিব লাগে হলহেতেন ওকে সো সেইকাৰণে তোমালোকে এনেকুৱাবোৰ আসলে এনেকৈ কৰিব লাগে আগতীয়াকৈ এই দশমিকবোৰ উঠাই ল'ব লাগে ঠিক আছে অৰ্থাৎ সংখ্যাটো আগতীয়াকৈ আসন্ন মানলৈ নি ল'ব লাগে তাৰ পিছতে যোগ বিয়োগ বা পূৰণ হৰণ কৰিব লাগে ওকে সো ইয়াত যদি চাওঁ কৈছে কি 5.125 ক ভগ্নাংশলৈ পৰিৱৰ্তন কৰিলে কি হ'ব এটো কৈছে আমি যদি চাওঁ 5.125 ক ভগ্নাংশলৈ যদি পৰিৱৰ্তন কৰো কি হ'ব ইয়াত যেহেতু তিনটাৰ আগত দশমিক আছে সেইকাৰণে তলত আমি তিনটা শূন্য দি দিম তাৰ পিছত 5125 কৰি দিম ওকে তাৰ পিছত আমি উত্তৰটো বাৰু পাইছোনে নাই পোৱা ঠিক আছে সেইকাৰণে কি কৰিব লাগে আমি কটাকটি কৰিব লাগে এইটুকু ইজি কৰিবৰ কাৰণে আৰু এটা উপায় আছে ঠিক আছে আৰু এটা উপায় কি আছে মই তোমাক দেখাই দিছো এইটো 5 প্লাস 0.125 এনেকৈ কৰিব পাৰো তাৰ পিছতে 5 প্লাস এইটোক আমি লিখিম এনেকৈ ইয়াত তিনটাৰ আগত যেহেতু দশমিক আছে এনেকৈ আৰু 125 ওকে এইটো আমি এনেকৈ লিখিলো তাৰপিছত যদি কটাকটি কৰা ধুনিয়াকৈ এইটো কেইবাৰ 5 ৰে 200 বাৰ যাব 1000 5 ৰে 5 25 125 ওকে আকৌ 5 ৰে কাটা 5 5 25 5 4 গুণ 20 অৰ্থাৎ 40 5 গুণ 5 5 8 গুণ 40 অৰ্থাৎ কি পালো আমি পালো যে এই 5 টো আছে আমি কি পালো আমি পালো যে 5 যোগ এফালে ওপৰত 1 তলত 8 এইটোকে আমি আৰামসে লিখিব পাৰো কি বুলি যে 5 সমস্ত 8 ভাগৰ 1 এইটো আমাৰ উত্তৰ ওকে সো 5 সমস্ত 8 ভাগৰ 1 এইটো আমাৰ উত্তৰ এইটুকু যদি কটাকটি কৰা এইটুকে পালাগে হেতেন কিন্তু এইটুতকে ইজি হেতু ঠিক আছে গতিকে তোমালোকে দুই ধৰণে কৰিব পাৰা মই হেতু দেখাই দিম ওকে এটো তুমি কটাকটি কৰি গৈ থাকা লাষ্টৰ গৈ হৰণ কৰিব লগিয়া হলগে হেতেন তেটা এইটোৱে ওলালে হেতেন ওকে কিন্তু মই ইজি তোমালোকক কৈ দিছো ওকে সো আমি ইয়াত চাও কৈছে কি 1.25 ৰ সমতুল্য ভগ্নাংশটো সমতুল্য ভগ্নাংশ গতিকে আমি কেনেকৈ কৰিম ইয়াত 1.25 ক আমি লিখিব পাৰো কি বুলি 1 plus 0.25 ওকে সো 1 plus 0.25 আমি কেনেকৈ লিখিব পাৰো দুটাৰ আগত দশমিক আছে তাৰ মানে তলত আমি দুটা শূন্য দিব পাৰো আৰু ওপৰত দশমিকটো উঠাই পেলাই লিখি দিম তাৰ পিছত আমি কি কৰিম কটাকটি কৰিম কেইবাৰ যাব জানাই 5 4 গুণ 5 5 গুণ 25 5 20 100 আকৌ 5 গুণ 5 5 4 গুণ 20 সো কি পালো 1 plus 1/4 অৰ্থাৎ 1 সমস্ত 4 ভাগৰ 1 এইটোই পালো অৰ্থাৎ 1 সমস্ত 4 ভাগৰ 1 মানে এটো কি হৈ থাকে 1 যোগ 4 ভাগৰ 1 হৈ থাকে এটো তোমালোকে মনত ৰাখিবা ঠিক আছে গতিকে অপচন 1 টো শুদ্ধ